চাপৰ শিক্ষাখণ্ডৰ অন্তৰ্গত চিৰাকুটা গৌৰাংগজ্যোতি হাইস্কুলৰ দখলত থকা ভূমি অইন ব্যক্তিক হস্তান্তৰ কৰাৰ চক্ৰান্তৰ বিৰুদ্ধে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত। উল্লেখ্য যে যোৱা 2-4 দিন ধৰি বিলাসীপাৰা সমজিলাৰ কাৰ্যালয়ৰ নিকটৱৰ্তী গৌৰাংগজ্যোতি হাইস্কুলৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ডাম্পাৰেৰে মাটি কাটি থাকোঁতে কালি বিদ্যালয়ৰ চৌহদৰ পৰা প্ৰায় 30ৰ পৰা 35 হাত ভিতৰত মাটি পেলাই দখল কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে। যি সময়ত বিদ্যালয়ৰ সম্পত্তি ৰক্ষা কৰাৰ দায়িত্ব সকলোৰে, তাৰ বিপৰীতে শিক্ষা প্ৰতিষ্ঠানৰ মাটি ব্যক্তিগত লাভৰ বাবে দখল কৰাটো গ্ৰহণযোগ্য নহয় বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদীসকলে। অতি সোনকালেই বিদ্যালয়ৰ ভূমি বিদ্যালয়ক এৰি দি পৰৱৰ্তীকালত কোনেও যাতে বিদ্যালয়ৰ ভূমি দখল কৰাৰ সাহস কৰিব নোৱাৰে বা কোনো বিষয়াই যাতে এনেধৰণৰ কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে। আজি 1997 চনত স্থাপিত এই গৌৰাংজ্যোতি হাইস্কুলখনৰ মাটি চৰকাৰীভাৱে আবণ্টন দিছে 11 বিঘা, তাৰ লগত আছে আৰু 2-3 বিঘা মাটি আমি এই কাৰণে ৰাখিছোঁ আৰু সেইটো মোটামুটি চৰকাৰে জানে, জনোৱা হৈছে, ডিচি মহোদয়কো জনোৱা হৈছে, চাৰ্কেল অফিচাৰকো জনোৱা হৈছে। তৎসত্ত্বেও যে আজি আমাৰ এই বিদ্যালয়খন হাইস্কুলখন যেহেতু ভৱিষ্যতে উচ্চতৰ মাধ্যমিকলৈ উন্নীত হ'ব, গতিকে আমি মাটিখিনি ৰাখি দিছোঁ এই কাৰণে যে তেতিয়া লাগিব, তেতিয়া আৰু মাটি নাপাম। গতিকে এই সময়তে দেখা পাইছোঁ উচ্ছেদৰ নাম লৈ আজি লাটমণ্ডলে হওক বা চক্ৰ বিষয়া মহোদয়ে হওক, তেওঁলোকে চক্ৰান্ত কৰি কিছুমান মাটিৰ দালালক বিক্ৰী কৰাৰ অভিপ্ৰায়েৰে কিছুমানৰ বণ্ড চাইন লৈ তেওঁলোকে আজি আমাৰ হাইস্কুলৰ মাটিৰ ওপৰতো তেওঁলোকৰ চকু পৰিছে। গতিকে মই এইখিনিতে ধিক্কাৰ জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এই চক্ৰান্তবিলাক উঘালি পেলাই আমাৰ এই অতি দৰিদ্ৰ অঞ্চলৰ এই হাইস্কুলখনৰ স্বাৰ্থ ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰে। অনুৰোধ জনাইছোঁ যে আমাৰ 98তে গৌৰাংগজ্যোতি হাইস্কুলখন স্থাপিত হৈছিল। আমাৰ এই বামুণটাৰী এলেকাত 13 বিঘা মাটি আছে। এই মাটিখিনি ভৱিষ্যত উচ্চতৰ মাধ্যমিক লৈ উত্তীৰ্ণ হ'ব। গতিকে এই মাটিখনে আজি চাপৰ চাৰ্কেল বিষয়াই দুষ্ট চক্ৰৰ জৰিয়তে মাটিখন হস্তান্তৰ কৰাৰ ব্যৱস্থা লৈছে। গতিকে আমি অনুৰোধ জনাওঁ সমজিলা আয়ুক্ত আৰু চক্ৰ বিষয়া চাপৰক যে আমাৰ এই উচ্চতৰ মাধ্যমিক বিদ্যালয় হ'বলৈ 13 বিঘা মাটি লাগে, গতিকে এই মাটিখিনি এৰি দিব লাগে, আৰু নহ'লে ইয়াৰ বিৰুদ্ধে আমি 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ ছাত্ৰীলৈ আন্দোলনমুখী হ'ম। গতিকে অতি সোনকালে এই মাটিখন যি মাটি ইয়াত পৰিছে, গাড়ী দি পেলাইছে, এই মাটিখনো বাদ দিব লাগে, নহ'লে আমি ইয়াৰ বিৰুদ্ধে বৃহৎ আন্দোলন গঢ়ি তুলিম বুলি আজি আমি সাংবাদিকৰ আগত আছে। চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰাই জড়িত আছে। গতিকে এইটো কেনেকুৱা জিনিস মই বুজিব পৰা নাই যে এখন চৰকাৰী স্কুল বা স্কুলত ৰাইজে পঢ়ে, ৰাইজে মানে চৰকাৰী জিনিসত যে চৰকাৰী বিষয়া হস্তক্ষেপ কৰাটো, সিহঁতেতো স্কুল পঢ়িছে, স্কুলত সিহঁতে জানে, চাৰ্কেল বিষয়াতো স্কুল পঢ়িছে বা জিলা আয়ুক্তইতো স্কুল পঢ়িছে বা সমজিলা আয়ুক্তইতো স্কুল পঢ়িছে, স্কুলত ফিল্ড লাগে না নাই এইখিনিতো বুজি পাব লাগে। গতিকে এনেকুৱা অন্যায় কাম কৰিব নালাগে। গতিকে অতি সোনকালে এইখন তদন্ত কৰিব লাগে, নহ'লে আমি কঠোৰভাৱে 31 নং ৰাষ্ট্ৰীয় ঘাইপথত আন্দোলনমুখী হৈ বহি পৰিম। গতিকে হয়, আজি 3-4 দিন ধৰি এইটো চলি আছে, সেইকাৰণে ৰাইজকো মই জনাওঁতে ৰাইজে আন্দোলনৰ মুখী হৈছে। আৰু মই দেখা মতে যে স্কুলৰ যিটো স্কুলৰ সীমা অতিক্ৰম কৰি 30-35 হাতমান ভিতৰত সোমাই গৈছে। গতিকে মই এই মাটিৰ কৰ্তৃপক্ষ, জিলা আয়ুক্ত, সমজিলা আয়ুক্ত বাইদেউক মই অনুৰোধ জনাইছোঁ যে আমাৰ এই সীমা যিলৈকে আছিল সেইলৈকে যাতে মাটি এৰি দিয়ে আৰু স্কুলখনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে। আজি আমাৰ চিৰাকুটা অঞ্চলত এখন গৌৰাংজ্যোতি হাইস্কুল 1997তে আমি স্থাপন কৰিছোঁ ৰাইজৰ সহযোগিতা লৈ, আৰু সেই স্কুলখনৰ যিখিনি ভূমি লাগে সেই ভূমিখিনিও আমাক বিভাগীয় কৰ্তৃপক্ষই দিছে। তাৰ সত্ত্বেও আমি অলপ ইন ফিউচাৰত ভৱিষ্যতে যাতে আমাৰ হায়াৰ ছেকেণ্ডেৰী হ'লে সেইখিনি মাটি যাতে আমি প্ৰয়োজন বা কোনেও যাতে ল'ব নোৱাৰে। তাৰ সত্ত্বেও আমি এতিয়া ইতিমধ্যে আমি দেখা পাইছোঁ যে আমাৰ যিখিনি স্কুলৰ মাটি তাৰ সীমা অতিক্ৰম কৰি কম হ'লেও 25-30 হাতমান ভিতৰত তেওঁলোকে মাটি পেলাইছে। গতিকে সেইখিনি মাটি যাতে আমাৰ বিভাগীয় কৰ্তৃপক্ষই আমাৰ ওচৰত আমাৰ অনুৰোধ যে সেইখিনি মাটি তেওঁলোকে যাতে আমাৰ
বাউণ্ডেৰীৰ ভিতৰৰ পৰা তেওঁলোকে যাতে মুকলি কৰি দিয়ে এইখিনি মোৰ ছাৰৰ ওচৰত অনুৰোধ। এইখন বিদ্যালয়ত 2016 চনৰ পৰা 2018 চনলৈ পঢ়িছিলোঁ আৰু তেতিয়াৰ পৰাই এনেকৈ তাৰ আগৰ পৰাই আমি এই গৌৰৱজ্যোতি হাইস্কুলৰ আণ্ডাৰত এই খেলপথাৰ আমি দেখিবলৈ পাইছিলোঁ বা আমি এই খেলপথাৰতে খেল ধেমালি কৰি 2 বছৰমান কটাইছিলোঁ আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ যে কিছুমান দুষ্ট চক্ৰই আমাৰ এই বিদ্যালয়খনৰ ফিল্ডৰ যিখিনি ভূমি তাৰে কিছুমান অংশ তেওঁলোকে দখল কৰি আছে আৰু দখল কৰাৰ কাৰণে তেওঁলোকে মাটিবোৰ পেলাই আছে এনেকৈ আৰু ফিল্ডত আহি তেওঁলোকে মাপজোখ লৈ আছে, যিটো নেকি আমি অতি গৰিহণা জনাইছোঁ